নমস্কাৰ পোহৰ লাইভেটৰ সমূহ দৰ্শকক স্বাগতম জনাই আজিৰ আমাৰ বিশেষ অনুষ্ঠান আমি আৰম্ভ কৰিবলৈ লৈছোঁ। ইতিমধ্যে বিভিন্ন সময়ত পোহৰ লাইভেটে বিশেষ অনুষ্ঠানৰ যোগেদি অসমৰ লগতে যোৰহাটৰ বিশেষভাৱে কাম কৰি থকা বিশেষভাৱে সমাজৰ কাম কৰি থকা ব্যক্তিসকলক আপোনালোকৰ মাজত চিনাকি কৰি দিওঁ যে সামাজিক ক্ষেত্ৰখনৰ লগতে ৰাজনৈতিক ক্ষেত্ৰখনতো জড়িত এগৰাকী উদ্যমী মহিলাক আপোনালোকৰ মাজত চিনাকি কৰি দিব বিচাৰিছোঁ। কাৰণ বৰ্তমান সময়ত সামাজিক দায়বদ্ধতাৰে যিসকল মহিলাই বিশেষভাৱে সেৱা কৰি আছে ৰাইজৰ তেখেতসকলক আমি আগবঢ়াই দিয়াটো আমাৰ দায়িত্ব আৰু আপোনালোকে সেই কথাখিনি চাই পেলাই তেখেতসকলক কেনেদৰে আগবঢ়াই লৈ যায় সেৱা আপোনালোকে বিচাৰৰ আপোনালোকে দায়িত্ব ল'ব পাৰিব। সেইবাবে আমি যে বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাই আজিৰ আমাৰ অতিথি হৈছে এগৰাকী বিশিষ্টা সমাজকৰ্মী আৰু সমান্তৰালভাৱে ৰাজনৈতিক ক্ষেত্ৰখনত জড়িত যোৰহাটৰ জাতীয় জীৱনৰ লগত জড়িত জনজীৱনৰ লগত জড়িত মৃদুস্মিতা দাস বাইদেউ। বাইদেউ স্বাগতম। নমস্কাৰ। আপোনাক আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। যিহেতু আপুনি সততে যোৰহাটৰ সমাজ জীৱনৰ বাবে কাম কৰি আছে বহু বছৰৰ পৰা, এই সামাজিক ক্ষেত্ৰখনত কাম কৰিলে কেতিয়াৰ পৰা কৰিবলৈ আৰম্ভ কৰিলে আৰু কাৰ পৰা অনুপ্ৰেৰণা লাভ কৰিলে? আচলতে মই সামাজিকভাৱে বহুত দিনৰ পৰাই মই যেতিয়া মই কলেজত আছিলো মই তেতিয়া বাবে মানে কৰিবলৈ মোৰ খুব এটা ইচ্ছা যায় কৰি আহিছিলো আৰু মোৰ দেউতা এজন শিক্ষক আছিলে আৰু লগতে এজন সমাজ প্ৰিয় মানুহ আছিলে, গতিকে দেউতাক সৰুৰ পৰাই দেখি আহিছিলো আৰু মোৰো খুব ইচ্ছা আছিলে কৰি আহিছিলো আৰু তেনেকে গৈ গৈ মই 2001ত মোৰ বিয়া হৈছিলে, তাৰপিছত মই অলপ দিন গেপ থাকিলে আৰু 2007ত মই ৰাজনৈতিকভাৱে প্ৰিয় হৈছো। যে ঘৰখন সলনি হ'ল, যেতিয়া মাৰ ঘৰখন আছিলে তাৰপিছত বিয়া হৈ আহিলে, এই অসুবিধা হোৱা নাছিলে একো? না, অসুবিধা মোৰ একেবাৰে হোৱা নাছিলে, যিহেতু মই ডিগ্ৰী হয়তো মই পাছ কৰা নাছিলো, মই বিয়াৰ পিছতে ডিগ্ৰী পাছ কৰিছো, কিন্তু মোৰ যিটো মোৰ মানে হাজবেণ্ডৰ ঘৰ, বিশেষকে মোৰ এটা কথা মই কবই লাগিব, মোৰ শহুৰ দেউতা তেওঁ খুব এজন মানে খুব মানে মোক মানে আগবঢ়াই দিছিলে প্ৰত্যেকটো ক্ষেত্ৰত। মোক পঢ়িবলৈ কৈছিলে, কিন্তু মই যিহেতু মোৰ ডাঙৰজনী ছোৱালী জন্ম হ'ল, মোৰ মাষ্টাৰ ডিগ্ৰী কৰিবলৈ মোৰ অলপ প্ৰব্লেম হ'ল, তাৰপিছত কিন্তু তেওঁৱে মোক গোটেইখিনি আগবঢ়াই দিছিলে। তেওঁলোকে গতিকে তেওঁলোকৰ ফেমিলিটো মানে ফুল্লি ছাপোৰ্ট আছিলে, গতিকে কিবা এটা কৰক, অকল ঘৰতে যে সোমাই নাথাকক তেনেকুৱা কোনো কথা নাছিলে। সৰ্বসাধাৰণতে কিছু পৰিয়ালৰ মাজত দেখা যায় যে বিয়া হৈ অহাৰ পিছত তেওঁলোকৰ শহুৰ হওক বা মাকে বা কেতিয়াবা বাধা দিয়ে যে বিয়া হৈ আহিছে এতিয়া আৰু ঘৰখনৰ চিন্তা কৰিব লাগে, সামাজিক চিন্তা কৰিব নালাগে, কিন্তু আপোনাৰ যি শহুৰ দেউতাৰ কথা কৈছে হয়তো তেখেতৰ যে আশীৰ্বাদ আছে আৰু তেখেত অত্যন্ত আপোনাৰ সহযোগিতা কৰাৰ বাবে আপুনি সামাজিক ক্ষেত্ৰখনত আচলতে কাম কৰিবলৈ আগবাঢ়ি আহিলে। সমান্তৰালভাৱে আপোনাৰ স্বামীৰ কথা উল্লেখ কৰিব নিশ্চয় কৰিবই লাগিব। তেওঁ ফুল্লি ছাপোৰ্ট, এতিয়ালৈকে পুৰা ফুল্লি ছাপোৰ্ট। ইনফেক্ট তেওঁ বাহিৰত চাকৰি কৰে, কিন্তু যেতিয়াই মোৰ ধৰক ইলেকশ্যন হয়, মই যিহেতু কেইবাবাৰো মই পঞ্চায়ত হিচাপে মই খেলি আহিছো, গতিকে সেইটো মই তেওঁ ছুটি লৈ আহি মোক মানে ফুল্লি ছাপোৰ্ট কৰে। আৰু এওঁলোকৰ ভিনিয়েক মোক সদায় মানে মাজে মাজে ফোন কৰি সোধে কেনেকুৱা হৈছে কি হৈছে, মানে ঘৰখনে মানে এটা মানে এওঁলোকৰ বায়েক হওক বা গোটেই মানে মই কৈছো ন গোটেই পৰিয়ালটোৱে ফুল্লি ছাপোৰ্ট, গতিকে মই সেইটো ক্ষেত্ৰত মই নিজকে মানে ভাগ্যৱান বুলি মই ভাবো। যিহেতু আপোনাৰ পিতৃ শিক্ষকতাৰ সেৱাৰ লগত জড়িত আছিল, বৃত্তিৰ লগত জড়িত আছিল, আপুনি যিহেতু শিক্ষকতাৰ এগৰাকী ঘৰত আপুনি যিহেতু লালন পালন হৈছিল বা আপুনি ডাঙৰ দীঘল হৈছিল, এই যে সামাজিক ক্ষেত্ৰখনত বা ৰাজনৈতিক ক্ষেত্ৰখনত বাধা কেতিয়াবা কোৱা নাছিলে যে চাকৰি এটা কৰিব লাগে, যে সমাজৰ কামনো কিয় কৰিব লাগে, এনেকুৱা ধৰণৰ কথা কিছুমান আহে? দেউতা মায়ে সেই সময়ত কি কৈছিল? নহয়, আচল কথাটো হ'ল কি মোৰ মাও শিক্ষয়িত্ৰী, মোৰ মাও মানে এগৰাকী শিক্ষয়িত্ৰী, কিন্তু মা মানে মাৰ অলপ ধাৰণাটো অলপ বেলেগ আছিলে। মায়ে ভাবে মায়ে বুজি পাইছিলে, মায়ে মানে কি আৰু মা যিহেতু এগৰাকী চাকৰিয়াল আছিলে, মায়ে মানে ভাবে আৰু যে ওলাই গলে তাই কষ্ট হব, কিন্তু দেউতাও তেনেকুৱা নাছিলে। দেউতাই মানে সদায় মানে ছাপোৰ্ট দিছিলে আৰু সঁচা কথা ক'বলৈ 2007ত যেতিয়া প্ৰথমবাৰ মই ইলেকশ্যন খেলিছিলো, পঞ্চায়ত ৱাৰ্ড মেম্বাৰ হিচাপে খেলিছিলো, সেই টাইমত মোৰ শহুৰ দেউতা আৰু মোৰ দেউতা দুজনে মোক আগবঢ়াই দিছিলে। মই বুজিয়ে পোৱা নাছিলো মই কি কৰিম, কিন্তু তেওঁলোকে দুজনৰ মেইন ছাপোৰ্টতহে মই ওলাই গৈছিলো। যিহেতু 2007ত আপুনি ৰাজনৈতিক ক্ষেত্ৰখনত জড়িত হ'ল, ৰাজনৈতিক ক্ষেত্ৰখনত বহুতো তিতা মিঠা কথা থাকিব আৰু হয়তো এনেকুৱা ধৰণৰ যে ইমান দীঘলীয়া এটা যাত্ৰা 2007ৰ পৰা 2025, কেতিয়াবা এনেকুৱা ধৰণৰ চিন্তা অহা নাছিলে যে ৰাজনৈতিক ক্ষেত্ৰখনৰ পৰা আৰু কিমান কাম কৰিম, ক্ষেত্ৰখনত বেলেগ এটাই চিন্তা কৰো, কেতিয়াবা তেনেকুৱা ধৰণৰ চিন্তা আহিছিলে নেকি? মানে কি হয়, যেতিয়া মই সামাজিকভাৱে মই কাম কৰি গৈ আছিলো, তেতিয়া এটা কথাই খালি ভাবিছিলো যে ৰাজনৈতিকভাৱে যদি মই সক্ৰিয় নহওঁ তেতিয়াহ'লে মই যিখিনি ধৰক
ৰাইজৰ সেৱা যিটো মই আগবঢ়াই আহিছিলো অলপ দিগদাৰী হৈ যায় যিহেতু মই কিছুমান ধৰক গভৰ্ণমেণ্ট কিছুমান আঁচনি বা কিছুমান সুবিধা ৰাজনৈতিকভাৱে মই সক্ৰিয় হলেহে মই দিব পাৰিম আৰু সেইটো কাৰণে মই 2007 জইন কৰিলো জাতীয় কংগ্ৰেছ দলত জইন কৰিলো আৰু দলৰ মোক বহুতখিনি মোক দিছে বুলি ক'ব পাৰো মই 3বাৰকে তেওঁলোকৰ পঞ্চায়তৰ মোক টিকেট দিছিলে আগবঢ়াই দিছিলে তাৰপিছতে মই চিলুপাছ বৰ্ডৰ মোৰ মেম্বাৰ হৈছিলো তাৰপিছতে মই ইউথ কংগ্ৰেছৰ সেক্ৰেটাৰী হিচাপে মই হৈছিলো তেনেকে মই শেষত মই আজি অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সম্পাদিকা দায়িত্ব মোক কংগ্ৰেছ দলে দিছে গতিকে সেইখিনি মোক তেওঁলোকে মোক দিছে বহুতখিনি মোক দিছে গতিকে মই দলকটো মই সেইটো বাবে মই সদায় মই তেওঁলোকক সদায় মই ধন্যবাদ জ্ঞাপন কৰিবই লাগিব আৰু কথাটো হ'ল যেতিয়া মই ৰাজনীতিৰ বাবে গৈ আছিলো কিন্তু মই কেতিয়াবা মোৰ লাগি যায় যিহেতু আমি আপোনালোকেও গম পায় আমাৰ এটা সময়ত আমাৰ এজন নেতা যিহেতু তেওঁ মোক শিকাইছিলে কিন্তু তেওঁ যেতিয়া আঁতৰি গল তেতিয়া আমি হতাশ হৈ গৈছিলো কিন্তু যেতিয়া তাৰ পিছতে এবাৰ লোকসভা নিৰ্বাচনত যেতিয়া গৌৰৱ গগৈ ডাঙৰীয়া এটা বিপুল ভোটত আমাৰ জয়লাভ কৰিছিলে আমাৰ কনফিডেন্সটো আকৌ ঘূৰি আহিলে বাঢ়ি আহিলে আৰু গতিকে সেইটো মই কেতিয়া হতাশ হোৱা নাছিলো সদায় কৰিম বুলিয়ে আগুৱাই আছো আৰু ভৱিষ্যতো মই কৰিম বুলিয়ে ভাবিছো আপুনি এটা খুব বাৰ্তা দিছে যে একেটা দলতে থাকি কাম কৰিব লাগে আৰু 2007 পৰা 2025 তিতা মিঠা বহু কথা আছে নহয় জানো এনেকুৱা ধৰণৰ বৰ্তমান সময় আমি দেখিছো যে বিশেষভাৱে এটা ৰাজনৈতিক দলৰ পৰা এটা ৰাজনৈতিক দলে যোৱাৰ যিটো ব্যৱস্থা এইটো বেছিকে হোৱা দেখিছো আমি কিন্তু এই মুহূৰ্তত আপুনি কি ক'ব এই বিষয়ে মই সেইটো কথা মোৰ এদিনো মোৰ মনলৈ নাহিলে কাৰণ এটা কাৰণে নাহিলে মোক স্বীকৃতি কিন্তু মোৰ কংগ্ৰেছ দলেহে মোক দিছে গতিকে মই সেইটো তেওঁলোকৰ মই অল্টাৰনেট মই কিবা এটা ভাবিবলৈ মই কোনোদিনে নোৱাৰিম আৰু নোৱাৰিমো চাগে ভৱিষ্যতে যিমান দিন জীৱনটো থাকিব কংগ্ৰেছে কৰিম লাগিলে যদি এজনো থাকি যায় মই নিজেও থাকিম বুলি মই ভাবিছো যিহেতু আপুনি অসম কংগ্ৰেছ মহিলা কংগ্ৰেছৰ সম্পাদিকা হৈ আছে কওকচোন এই বিষয়ে কেনেদৰে দলটোক আগবঢ়াই নিয়াৰ চিন্তা কৰিছে এতিয়া আমাৰ চাওক আপোনালোকে হয়তো গম পায় আমাৰ অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বাৰ্ধকৰ বাইদেউ এগৰাকী শক্তিশালী নাৰী তেওঁ খুব এগৰাকী কি কম সদায় তেওঁ বহুত ছাপৰ্টিভ আৰু তেওঁ সদায় আমাক বহুত ছাপৰ্ট কৰে আমাক প্ৰত্যেকটো ক্ষেত্ৰতে মোক শিকাই লয় এনেকে আগবাঢ়ি যোৱা ইতিমধ্যে ধৰক আমি অসমত এতিয়া মহিলাৰ এটা শক্তিশালী ৰূপত দেখা গৈছে কংগ্ৰেছৰ মহিলাসকলক এটা শক্তিশালী ৰূপত দেখা গৈছে বাইদেউ নিজেও বহুত কষ্ট কৰে ৰাতিপুৱা গধূলিলৈকে তেওঁ গোটেই অসমতে ঘূৰি আছে আৰু তেনেকে মোকো ধৰক কেইবাখনো এতিয়া জিলাত দায়িত্ব অৰ্পণ কৰিছে লখিমপুৰ জিলা মাজুলী আৰু তিনিচুকীয়াৰ মোৰ দায়িত্ব অৰ্পণ কৰিছে মই তাতো মাজে মাজে যাওঁ আৰু যোৰহাটত যিহেতু মই কৰি আছো আৰু কেইবাখনো পঞ্চায়তত গৈছো মিলিছো আমি সদায় নাৰীখিনি মই বুজাব বিচাৰো যে আপোনালোকে মেইন কথা হল আপুনি নিজে আপোনালোকে কাম কৰক প্ৰথম কথা হল সবল হওক নিজে কৰক যাতে ঘৰখনৰ ছাপৰ্টটো হয় ৰাজনীতিটো থাকিবই বাৰু তাৰ মাজতে নিজে সবল হবলৈ চেষ্টা কৰক আমি সেইটো মই সদায় মহিলাখিনিক বুজাবলৈ চেষ্টা কৰো নিশ্চয় আৰু যেহেতু আগন্তুক বিধানসভা নিৰ্বাচন আহি আছে এই মুহূৰ্তত আপোনালোকে কিদৰে চিন্তা কৰিছে যে দল 26ত অহাৰ কথা কৈছে আৰু দলে এটা কথা কৈছে যুঁজ এখন হ'ব নিশ্চয় এই বিষয়ত আপুনি কি ক'ব চাওক যুঁজ এখন এবাৰ হ'ব এইটোতো নিশ্চিত হৈছে আৰু ৰাইজেও বুজি পাইছে মই ভাবিছো আৰু ৰাইজে যদি নুবুজাহেঁতেন যিটো নিৰ্বাচন হৈ গ'ল লোকসভা নিৰ্বাচনত গৌৰৱ গগৈক ইমান ভোটত কেতিয়াও নিজিকালহেঁতেন তেওঁলোকেতো তেওঁলোকৰ বাহু বল পইচা বল চব দেখাই দিছিলে কিন্তু সেইখিনি নেওচি গৌৰৱ গগৈক খুব আগুৱাই দিছিলে আৰু এতিয়া যিহেতু আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া গতিকে মই ভাবো আমি 26ত এখন সুস্থ আমি চৰকাৰ পাম বুলি আৰু ৰাইজে বুজি পাব ৰাইজে এইটো ক্ষেত্ৰত ন্যায় দিব বুলি মই আশাবাদী আৰু দলৰ লগত আপোনালোকে তৃণমূলভাৱে যথেষ্ট কষ্ট কৰিছে যি সময়ত চৰকাৰ নাই সেই সময়ত আপোনালোকে খুব ৰাইজৰ মাজত গৈছে কষ্ট কৰিছে যেহেতু যথেষ্ট কষ্ট কৰিছে ৰাজ্যিক পৰ্যায়ৰ যিসকল নেতা আছে মই নাভাবো চবেই কষ্ট কৰি আছে এতিয়া আপোনালোকে গৌৰৱ গগৈ ডাঙৰীয়া যিহেতু আমাৰ সভাপতি এতিয়া তেওঁ এখন সাংসদ গতিকে তেওঁ খুব গুৰুত্ব দিয়ে বুথ লেভেলত তেওঁ খুব গুৰুত্ব দিছে তেওঁ আমাক সদায় কয় যে গৈ পেলাই ওপৰত মিটিং কৰি থাকিলে নহব তোমালোকে বুথ লেভেলত যোৱা ৰাইজৰ ওচৰলৈ যোৱা ৰাইজক বুজোৱা তেওঁ সেইটোত খুব গুৰুত্ব দিছে গতিকে তেওঁৰ নেতৃত্বত আমি আগুৱাই গৈছো আৰু আমাৰ যিখিনি আমাৰ ওপৰৰ নেতা আছে তেওঁলোকৰ একেটাই কথা চবৰে একেটাই কথা চবেই কৰি আছে মই নাভাবো যে কোনো কৰা নাই চবেই বুথ লেভেলৰ বা গ্ৰাউণ্ড লেভেলৰ যিখিনি ৱৰ্কাৰ আছে তেওঁলোকক গুৰুত্ব আমাৰ যথেষ্ট কৰি আছে চবেই কৰি আছে
হয়, নিশ্চয় আপোনাৰ ৰাজনৈতিক আইডল কোন হ'ব পাৰে আপোনাৰ মতে? কাক বিচাৰি পাইছে বা কাক ভাবে আপুনি? মই এতিয়া ৰাজনৈতিক আইডল হিচাপে তৰুণ গগৈকো পাইছে। হয় হয়, মই তৰুণ গগৈ ছাৰ মোৰ নমস্য ব্যক্তি। মই তেওঁক মই খুব ভালদৰে পোৱা নাছিলো যদিও মই প্ৰায় 5 বছৰে মই তেওঁক পাইছিলো, গতিকে মই তেওঁৰ সদায় তেওঁ অনুগামী। মই আমাৰ বিজয় সন্দিকৈ ছাৰ, তেওঁ এজন ব্যক্তি, যিজন ব্যক্তি সদায় মানে মোৰ শ্ৰদ্ধাৰ এজন ব্যক্তি, গতিকে তেওঁ আছিলে। আৰু এতিয়া গৌৰৱ গগৈ এতিয়া মই ভাবিবই লাগিব, কাৰণ তেওঁ এজন ইউথ, মানে খুব এজন ষ্ট্ৰং ইউথ। আৰু লগতে মীৰা বাইদেউ মানে হয়তো আপুনি পাইছে নে নাজানো, খুব মানে একদম মানে কৈছো ন, জোচ থকা এগৰাকী মহিলা। গতিকে তেওঁৰ লগত মোৰ কাম কৰি খুবেই মোৰ ভাল লাগিছে। মানে টোটেলি গোটেই তেওঁ অকল মোক বুলিয়ে নহয়, গোটেই অসমৰ মহিলাক খিনিক, মই মাজতে লখিমপুৰ মহিলা এখন মিটিঙত গৈছিলো, অভিৱৰ্তনত গৈছিলো, হাজাৰ হাজাৰ মহিলা ওলাই আহিছে সেইটো সময়ত, গোটেই মহিলা ওলাইছে। কিন্তু এটা কথা আপুনি চাওক, সেই মহিলাসকলক কিন্তু আমি একো দিব পৰা নাই, আজি তেওঁলোকে হাজাৰ হাজাৰ মহিলা কিয় ওলাই আহিছে? কিবা এটা তেওঁলোকে পাইছে, তেওঁলোকে বুজি পাইছে, সেইটো কাৰণে ওলাই আহিছে। আৰু এইটো লাহে লাহে গোটেই অসমতে হ'ব বুলি মই আশা কৰিছো। হয়, ভৱিষ্যতে বিধায়িকা হোৱাৰ সপোন আছে নেকি? কাৰণ বিভিন্ন সময়ত যোৱাটো ৰাইজে কৈছেও, আৰু বহুতৰ মাজত আপুনি ৰাইজৰ মাজত কাম কৰিছে, কাৰণ আপুনি ৰাজনীতি ক্ষেত্ৰখনত সকলোৱে এটা সপোন থাকে যে নিশ্চয় বিধায়ক বা বিধায়িকা হবলৈ, এনেধৰণৰ মন আছে নেকি আপোনাৰ? চাওক, কথাটো এনেকুৱা, মই আপোনাক প্ৰথমতে কৈছো, মই ৰাজনৈতিক ক্ষেত্ৰৰ অহাৰ আগত মই সামাজিকভাৱে মই কাম কৰি আছিলো, আৰু তাৰ পিছতে মই লাহে লাহে ৰাজনৈতিক ক্ষেত্ৰত আহিলো, আৰু তেতিয়াৰ পৰা মই ৰাইজৰ সেৱা কৰি আছো। গতিকে মই আপোনাক এটা কথা কৈছো, ৰাইজৰ সেৱা কৰিব হলে আপুনি কিছুমান পজিশ্যনত আপুনি অহাটো খুবেই দৰকাৰ। আৰু যদি মানে দলে ভাবে দলে যদি ভাবে, তেতিয়াহলে মই আগন্তুক নিৰ্বাচনৰ, যদি মোক 26ৰ নিৰ্বাচনত হওক, আগন্তুক তেওঁলোকে যদি মোক আগবঢ়াই দিয়ে, তেতিয়াহলে মই নিশ্চয় মই প্ৰিপেয়াৰ্ড বুলি মই ভাবো। আৰু আপুনি যেতিয়া গৌৰৱ গগৈ আহে, আপুনি কাষতে থাকে, বিভিন্ন সময়ত কৈছে যে যোৰহাটলৈ যে গৌৰৱ গগৈ আহে আপুনি কাষতে থাকে, আৰু গগৈৰ লগত আপুনি ঘনিষ্ঠ, আৰু হয়তো সেইবাবে বহুতে ভাবিছে যে নতুন প্ৰজন্ম বা অকমান সক্ৰিয়ভাৱে মহিলাসকলক লাগে ৰাজনৈতিক ক্ষেত্ৰখনত, সেইবাবে হয়তো বহুতে কৈছে যে বিধায়িকা হোৱাৰ এটা সপোনো আছে নিশ্চয়। সপোন বুলি নহয়, গৌৰৱ গগৈ মানুহজনেই হল খুব, মানে তেওঁ কেনেকুৱা মানুহ, তেওঁ কাম কৰা মানুহ বিচাৰিছে। মই এতিয়া সপোন এটা লৈ পেলাই তেওঁৰ লগত নহয়, মোৰ এজন ভাল লাগে, মোৰ এজন ৰেচপেক্টফুল পাৰ্চন, গতিকে তেওঁ তেনেকুৱা এজন নিউ জেনেৰেশ্যনক বিলিভ কৰে। গতিকে তেনেকুৱা কথা নহয় যে বাকীবোৰক তেওঁ হেৰি নেওচি কৰে, গতিকে নিউ জেনেৰেশ্যন তেওঁ বিলিভ কৰে, তেওঁ ৱৰ্কিং ষ্টাইলটো খুবেই বেলেগ। গতিকে মানে ভাল লাগে, তেওঁৰ লগত কাম কৰি ভাল লাগিছে। এটা আমাৰ নতুন আশা আমাৰ মানে হৈছে, আৰু গতিকে চৰকাৰটো হোৱাটো নিশ্চিত, 26 চৰকাৰ হব, এতিয়া বিশেষ বেছি নকওঁ, 26লৈ আপুনিও অপেক্ষা কৰক, চাব বহুত এটা পৰিৱৰ্তন এটা হবই। আচলতে আপোনাৰ কেনেকে মনটো শক্তিশালী কৰে, কাৰণ প্ৰায় 10 বছৰ চৰকাৰত নাই, নথকা পিছতো আপোনাৰ কালিও মই কেইবা ঠাইতো গৈছিলো, কেইবা ঠাইত কেইবাজনো, মানে কোনো দল হিচাপে নহয়, মই কেইবাজনো ব্যক্তি, শিক্ষক হওক, এনেকে শিক্ষক হওক, বেলেগ মানে এনেকুৱা কেইবাজনো ব্যক্তি মই লগ কৰিছিলো, তেওঁলোকে মাত্ৰ এটা কথা কৈছে, অতিষ্ঠ লাগিছে, আৰু কিমান মিছা কথা শুনিম, গোটেই যদি তোমালোকে ওলাই আহা, যদি অসমখন যদি তোমালোকে বচাব বিচাৰা, তোমালোকে ওলাই আহা, আমি যিমানখিনি পাৰো আমি কৰিম। যেতিয়া সেই কথাটো আমি শুনি যাও ন, সঁচা কথা, আমি দুগুণে শক্তি পাওঁ। তেনেকুৱা মানে খালি মেইন প্ৰব্লেমটো আমাৰ এটাই হৈছে, এতিয়া বহুতে ভয়, মানে গম পাইছে, ভয়, এতিয়া তেনেকুৱা হয়, মানুহে এতিয়া মুকলি ভাৱে কথা কবলৈ ভয় কৰে, যে কলে কিজানি মানে জেলত ভৰাই দিয়ে। এতিয়া মহিলাসকল ওলাই আহিবলৈ ভয় কৰে, এটা কাৰণে ভয় কৰে, কিজানি মোৰ আঁচনিটো কাটি দিয়ে, কিজানি মোৰ ৰেচন কাৰ্ডখন কাটি দিয়ে, গতিকে সেইখিনি ভয়ত তেওঁলোকে ওলাই নাহে। গতিকে আমি সেইটো বস্তু বুজি পাইছো, এঘৰ মানুহ মই বুজি পাইছো, আজি মোৰ কাৰণে হয়তো 1200 টকাটো মোৰ কাৰণে ইম্পৰ্টেণ্ট নহব পাৰে, কিন্তু এঘৰত এগৰাকীৰ 1200 টকাটো খুবেই ইম্পৰ্টেণ্ট বুলি মই ভাবো। গতিকে তেওঁলোকে আশা কৰি চলিব নোৱাৰে, কিন্তু তেওঁলোকে ধৰক কাৰোবাৰ সপোন আছে যে মই এই 1200 টকাটো পালে এইবাৰ মই মোৰ ল'ৰাটো ইউনিফৰ্ম যোৰকে দিম, 1200 টকাটো পালে মই এই মেডিচিন খিনি কিনিম, সেইটো ইম্পৰ্টেণ্ট। কিন্তু মানুহখিনিক যে আমাৰ চৰকাৰে এতিয়াও ঠগাই আছে, বুজি পোৱা নাই। আজি কৰ্ণাটকৰ গভৰ্ণমেণ্টত মহিলাসকলক 2000 টকা দি আছে, কিন্তু আমাৰ মহিলাখিনি, অসমৰ মহিলাখিনিক কিন্তু এতিয়াও 1200 টকাই দি আছে। আমি সেই কথাখিনিকে বুজাবলৈ চেষ্টা কৰিছো মহিলাসকলক, যে আপোনালোকে অকল
সেইটো বস্তু লৈ নাথাকিব আপুনি দেখিছে অলপ দিন আগত শ্ৰীলংকাত যিটো ঘটনা হৈ গৈছে আপোনালোকে দেখিছে গতিকে বেছি দিন নাই কিন্তু অসমত এইটো হবলৈ সলনি হবলৈ গতিকে সেইখিনিকে আমি বুজাবলৈ চেষ্টা কৰিছো আৰু মই ভাবিছো মানুহে অলৰেডি বুজি পাইছে নিউ জেনেৰেশ্যনটো বুজি পাইছে ইণ্টেলেকচুৱেল পাৰ্চনে বুজি পাইছে গতিকে আমাৰ এতিয়া অকমান মহিলাখিনি অলপ মানে তেওঁলোকৰ ৰুমুৰাত আছে মই বহুতো তেওঁলোকেও বুজি পাব আপোনালোকে ঘৰে ঘৰে গৈছে নিশ্চয় গৈছো আমি ঘৰে ঘৰে গৈছো মই এনেও বোলে যে অকল ইলেকশ্যন আহিব বুলি নহয় মই এনেও গোটেই বছৰটো আজি চাগে কিমান বছৰ 15 বছৰকে ঘৰে ঘৰে ঘূৰি থাকো ঘৰে ঘৰে গৈ থাকো ঘৰৰ মানে মই কোনো পাৰ্টি হিচাপে নাচাওঁ কোনোবা কংগ্ৰেছ দল বিজেপি দল আমুক দল নাচাওঁ প্ৰত্যেকটো ঘৰে যাওঁ যিমান হলেও বিপদে আপদে সদায় থাকো বুজিব চেষ্টা কৰো হয় কিছুমান খুব দুখ লগা কিছুমান ঘৰত খুবেই দুখ লাগে কাৰোবাৰ ধৰক 4টাকে ল'ৰা চাকৰি নাই ঘৰখন চলিবলৈ দিগদাৰী তেতিয়া মানে যেতিয়া মানে দেখো মানে কি কৰিম মানে উপায় নোহোৱা নিচিনা হৈ যায় সহায় কৰিব মন যায় আৰু সেইটো কাৰণে মই আপোনাক কওঁ যে সেইটো কাৰণে মানে পলিটিকেলি ষ্ট্ৰং হোৱাটো মানে খুবেই জৰুৰী হৈ যায় আপুনি যিখন পঞ্চায়তত আছে কেনে ধৰণৰ সমস্যা আছে বাৰু আমাৰ পঞ্চায়তত চাওক এতিয়াও কিন্তু তেওঁলোকে কৈছে যে ৰাস্তা পদূলি চব গোটেইখিনি হৈ গল কিন্তু এতিয়াও বহুতখিনি ৰাস্তা হবলৈ আছে সেইটো বাৰু অনগয়িং প্ৰচেছ যোনখন গভৰ্ণমেণ্ট আহিলেও হ'ব এতিয়া কথাটো হল প্ৰথম এটা সমস্যা আজি আপোনাৰ থ্ৰুৰে মই কওঁ অলপ দিনৰ আগত মই কৈছিলো মোৰ পঞ্চায়তৰ কাষতে এটা যোনটো ডাম্পিং গ্ৰাউণ্ডৰ প্ৰব্লেম যোনটো আপুনি দেখিছে চাগে গোটেই মানে যোৰহাটৰ জাবৰ জোথৰ আহি পেলাই ইয়াতে পেলাই তাৰ ওচৰতে আমাৰ ৱাটাৰ পাম্পটো আছে গোটেই সেয়া পানীকে আমি খাই আছো গতিকে আজি বহুতবাৰ মই ডিচি ছাৰকো মই বহুতবাৰ দিছো আমাৰ তেওঁলোকৰ প্ৰশাসনকো দিছো তাত বাৰু খুব ডাঙৰ ডাঙৰ মেচিন কিছুমানো বহাইছে কিন্তু প্ৰব্লেমটো আজিলৈকে সলভ হোৱা নাই যদি চৰকাৰে সব প্ৰব্লেমটো সলভ কৰিব আপোনালোকে চৰকাৰে মই যেতিয়া আছিলো পঞ্চায়তত তেতিয়াও মই দিছিলো কিন্তু তেতিয়াও তেওঁলোকে দিছিলে কিন্তু মইতো নকওঁ যে অকল বোলে কংগ্ৰেছ চৰকাৰ আহিলেই হ'ব বা বিজেপি চৰকাৰে কৰিব পৰা নাই কংগ্ৰেছ আহিলে হ'ব সেইটো নহয় মই যোনে নহওক কিন্তু এই প্ৰব্লেমটো ডাঙৰ এটা প্ৰব্লেম সলভ কৰিব লাগে এতিয়াও কিন্তু এটা কথা পঞ্চায়ত যিহেতু পঞ্চায়তৰ কথা মই কৈছো এতিয়াও কিন্তু ঘৰ বহুত দুখীয়া মানুহ আছে যাৰ কেঁচা ঘৰ এতিয়াও কিন্তু পোৱা নাই আৰু অৰুণোদয়ৰ ক্ষেত্ৰত মই কওঁ পাবলগীয়া মানুহ এতিয়াও পোৱা নাই মোৰ ওচৰত প্ৰুফ আছে অবিবাহিতা মহিলা পাবলগীয়া মহিলা এতিয়াও পোৱা নাই নাপাবলগীয়া মানুহ গাড়ী ঘোঁৰা থকা মানুহ পাইছে আজি যোৱাটো পঞ্চায়তত এটা কৃষক লোন আহিছিলে আপোনাৰ খুব দুখৰ বিষয়ে মই আপোনাক ক'ব বিচাৰো মই সেইটো মই মিডিয়াৰ আগত কৈছিলো কিন্তু একোৱেই নহলে যোনগৰাকী সভানেত্ৰী বাৰু বাইদেউ ঢুকালে এতিয়া কবলৈ মোৰ বেয়া পাইছো তেওঁ নিজৰ পৰিয়ালতে 40 জনক তেওঁ পৰিয়ালতে তেওঁ কৃষক লোনটো দিছে কিন্তু পাবলগীয়া মানুহ পোৱা নাই এনেকুৱা দুৰ্নীতি হৈয়ে আছে সেইখিনি আৰু কি কম কবলৈও বাকী নাই এইসমূহ দুৰ্নীতিৰ পৰা আঁতৰি আপোনালোকে চৰকাৰ গঠন হলে আচলতে ৰাইজৰ প্ৰতিখন আঁচনি ৰাইজৰ মাজলৈ লৈ যাব চাওক এতিয়া যিটো বস্তু হল এতিয়া আপোনাৰ সেলফ হেল্প গ্ৰুপত যোনটো আপোনাৰ গোটত পইচা দিয়া সেইটো কিন্তু সেলফ হেল্প বস্তুটো প্ৰথমতে বাজপেয়ী হেৰি কৰিছিলে বাজপেয়ী প্ৰথমতে ভাৰতত কৰিছিলে কিন্তু অসমত লাগু আকৌ তৰুণ গগৈ ছাৰে কৰিছিলে আজি কিছুমান নতুনকে নাম দি তেওঁলোকে মানে সলনি কৰি তেওঁলোকে কিছুমান নাম দি আকৌ সেই আঁচনিখিনিয়ে ঘূৰাই আছে কিন্তু এটা দুখৰ বিষয় লাগে যে তেওঁলোকক 10,000 টকা দিম কব এই আমুকটো 1 লাখ টকা দিম তাৰ বাবদ যে কিমান ফৰ্ম ফিল আপত নামত যে 4,000 5,000 ফৰ্ম ফিল আপত যে লাগিছে দিম মানুহবোৰতো আশাবাদী পোৱা নাই গতিকে সেইখিনিকে আমি যিমান পাৰো সেইখিনি আমি কৰিবলৈ চেষ্টা কৰিম এবাৰ আপোনাৰ 100% আশাবাদী চৰকাৰ গঠন কৰিব চৰকাৰ হ'বই যুঁজ এখন হ'ব এবাৰ বিজেপি চৰকাৰ বুলি মই নকওঁ ৰাইজে যুঁজ কৰিব আমি কংগ্ৰেছ বুলি নহয় ৰাইজে এবাৰ যুঁজ কৰিব ৰাইজে মই কৈছো মাত মাতিব এবাৰ যেহেতু বহুত ভুক্তভোগী আছে চালি জৰি আপুনি ভালকে চাব 26ত কিন্তু এবাৰ এটা পৰিৱৰ্তন এটা হোৱাটো নিশ্চিত আমি এতিয়া শেষৰ পৰ্যায়লৈ যে ব্যক্তিগত জীৱনৰ বিষয়ে আহো ৰাজনৈতিক ক্ষেত্ৰখনত বা সামাজিক ক্ষেত্ৰত ইমান সময় দিছে এই কেনেদৰে সময় মিলাই আছে কাৰণ ঘৰতো বিভিন্ন সময় কাম থাকে কেনেদৰে মিলাই আপুনি কাম সঁচা কথা মহিলা এগৰাকী যেতিয়া ৰাতিপুৱা উঠি ছোৱালীক পঠাব লাগে সেইটো এটা চিন্তা আপোনাৰ ঘৰত কোন কোন আছে মোৰ হাজবেণ্ড তেওঁ এজন অভিযন্তা তেওঁ ৰাজামন্দিত কৰে এনজিচি বিষয়া এজন আৰু মোৰ ছোৱালী দুজনী মোৰ ডাঙৰজনীও আপোনাৰ এতিয়া ইঞ্জিনিয়াৰ তাই অলপ দিনৰ আগতে শিলচৰ NIT পৰা পাছ আউট হৈ পেলাই তাই
প্লেচমেণ্ট অলৰেডি হৈ গৈছে। দুইজনে কি কৈছে ৰাজনীতি ক্ষেত্ৰখনৰ কথা আপুনি যে জড়িত হৈ আছে? মোৰ ছোৱালী ছোৱালীহঁতে মোক খুব চাপৰ্ট কৰে, খুব চাপৰ্ট কৰে। আৰু বিশেষকৈ মোৰ ডাঙৰজনী ছোৱালী যেতিয়া সঁচাকে বেয়াও লাগে কিছুমান কথা, তাই যেতিয়া ক্লাছ 10 দিছিলে, মই তেতিয়া সম্ভৱ পঞ্চায়ত ইলেকশ্যন খেলিছিলো, তেতিয়া মই তাইক মানে সেই কেম্পেইনিঙত ফোন কৰো যে কেনেকুৱা এক্সাম হৈছে। যেতিয়া তাই 12 দিছে তেতিয়া MLA ইলেকশ্যন হৈছিলে, বিধানসভা ইলেকশ্যন হৈছিলে, তেনেকে সুধো। কিন্তু তেওঁলোকেও মানে সিহঁতেও নিজৰ চাপৰ্ট কৰে, নিজৰ ৰেছপন্সিবল বুজি পায়। আৰু মোৰ সৰুজনী ছোৱালী ক্লাছ 9, তাইতো চাগে জন্মৰ পৰাই দেখিছে। আপুনি ৰাজনীতি ক্ষেত্ৰখনত কাম কৰা হয় জানো? হয়, আমি আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো আৰু শুভেচ্ছা জ্ঞাপন কৰিছো। আপুনি সামাজিক দায়বদ্ধতা সামাজিক কাম কৰিছে, এইটো নহয় যে অকল ৰাজনৈতিক ক্ষেত্ৰখনত জড়িত হৈ আছে, আপোনাক সামাজিক অনুষ্ঠানসমূহ বিচাৰে। যে মৃদুস্মিতা দাস বুলি ক'লে অন্তত যোৰহাটৰ বিভিন্ন ৰাইজে যথেষ্ট মৰম কৰে আৰু বিভিন্ন অনুষ্ঠানলৈ নিমন্ত্ৰণ দিয়ে। আৰু আপুনি কৈছে যে যদি দলে দিয়ে নিশ্চিতভাৱে আপোনাৰ সপোন আছে, সকলোৱে থাকে সপোন যে বিধায়ক হ'বৰ বাবে বা বিধায়িকা হ'বৰ বাবে। আমি এই যাত্ৰাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছো। ধন্যবাদ। আৰু আশা ৰাখিছো আপোনাৰ যি চিন্তা খুব সুন্দৰভাৱে আগবাঢ়িব আৰু আপোনাৰ নতুন যাত্ৰাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছো। আপোনালৈও বহুত বহুত ধন্যবাদ। আপোনাৰ বহুমূলীয়া সময় মোক ইয়ালৈ আহি মোক যিখিনি মোৰ আছিলে ক'বলগীয়া খিনি আপুনি মোক সুবিধা দিলে, তাৰবাবে মই আপোনাক ধন্যবাদ দিছো। ইয়াৰ পিছৰ পৰ্যায়ত নিশ্চয় আপোনাৰ আমি কথা বাৰ্তা পাতিম। পুনৰবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো। আৰু প্ৰিয় দৰ্শক, এয়া হৈছে মৃদুস্মিতা দাস, ইতিমধ্যে সামাজিক ক্ষেত্ৰখনৰ লগতে ৰাজনৈতিক ক্ষেত্ৰখনত জড়িত। আমি এইবাবে আপোনালোকৰ মাজলৈ লৈ আহিছো যে আপোনালোকে নেদেখাকেও বহু কাম কৰি আছে সামাজিক ক্ষেত্ৰখনত, নেদেখাকেও ৰাজনৈতিক ক্ষেত্ৰখনত নিজৰ দলটোক আগবঢ়াই লৈ যাবৰ বাবে অহোপুৰুষাৰ্থ কৰিছে, যথেষ্ট কষ্ট কৰিছে তৃণমূল পৰ্যায়ৰ পৰা। সেইবাবে তৃণমূল পৰ্যায়ৰ পৰা যিসকলে কাম কৰে ৰাজনৈতিক ক্ষেত্ৰখনত তেওঁলোকৰ বাবে এটা সুগম পথ লৈ যাবৰ বাবে আমি সকলোৱে সহযোগিতা কৰিব লাগিব আৰু ৰাইজক আশীৰ্বাদ দিব লাগিব। আমি আশাবাদী যে তেখেতৰ যি যাত্ৰা, এই যাত্ৰা সঁচাকৈ সুফল লাভ কৰিব, যাত্ৰাই এটা নতুন গতি কৰিব। আৰু তেখেতৰ ৰাজনৈতিক যাত্ৰা পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আজিৰ আমাৰ বিশেষ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছো। ধন্যবাদ। 20 বছৰীয়া যোৰহাটবাসীৰ একমাত্ৰ ভৰসা প্ৰতিষ্ঠান ৰিয়া টি ষ্টল। হয়, যোৰহাট পুৰণি বালিবাট স্থিত বিজি পথত আপোনালোকৰ আপোন আৰু ভৰসাৰ চাহ, মিঠাই, বিভিন্ন সুস্বাদু সমৃদ্ধ বিপণী ৰিয়া টি ষ্টল। ৰিয়া টি ষ্টলৰ দ্বিতীয়খন সংযোজন ৰিয়া টি ষ্টল ৰাইজৰ বাবে মুকলি। ইয়াত নানান ধৰণৰ বিস্কুট, ব্ৰেড, সুস্বাদু পেষ্ট্ৰি, কেক, চাহ, কফিৰ লগতে বাৰ্থডে কেক উপলব্ধ। লগতে অৰ্ডাৰ মতে যোগান ধৰা হ'ব। তেনেহ'লে পলম নকৰি আহক আপোনালোকৰ প্ৰিয় বিপণী ৰিয়া টি ষ্টললৈ।